নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰি লৈছোঁ। ইতিমধ্যে অসমৰ অৰ্থনীতিলৈ হওক বা অসমৰ সামাজিক ক্ষেত্ৰখনলৈ যোৰহাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত যুৱকসকলে বিশেষভাৱে সেৱা কৰি থকা আমি ইতিমধ্যে পৰিলক্ষিত হৈছে। আৰু আজি আমি এই পোহৰ লাইভেটৰ আজি বিশেষ অনুষ্ঠানত যোৰহাটৰ এজন উদ্যমী যুৱকক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে সেই যুৱকজনে ইতিমধ্যে নিজে সংস্থাপন লোৱাৰ সমান্তৰালভাৱে নতুন প্ৰজন্ম উৎসাহিত কৰি আছে আৰু বিশেষভাৱে আমি চাওঁ যে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ অলপ হ'লেও বৰঙণি আগবাঢ়িছে। পৰিবহণৰ ক্ষেত্ৰত বিশেষভাৱে ব্যক্তিগত অনুষ্ঠানসমূহে বিশেষভাৱে সেৱা প্ৰদান কৰি আহিছে আৰু তেনে এজন যুৱক হৈছে প্ৰাণকৃষ্ণ বৰা। প্ৰাণকৃষ্ণ বৰা, নমস্কাৰ। প্ৰাণকৃষ্ণ বৰা, পোনপ্ৰথমে তোমাক স্বাগত জনাইছোঁ। ধন্যবাদ। প্ৰাণকৃষ্ণ আৰু বিশেষভাৱে আমি যদি চাওঁ প্ৰাণ গ্ৰুপ, এই প্ৰাণ গ্ৰুপৰ পৰা আমি দেখিছোঁ যে প্ৰথমতে সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰা হৈছিল, তাৰপৰা এতিয়া নেশ্যনেল পৰ্যায়তো ৰাষ্ট্ৰীয় পৰ্যায়তো ব্যৱসায় কৰা হৈছে পৰিবহণৰ ক্ষেত্ৰত। যদি চাওঁ যে আমাৰ বহিৰাজ্যৰ পৰা যিসকল ব্যক্তি আহে তেখেতসকলৰ বাবে হৈছে সমান্তৰালভাৱে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনতো পৰিবহণৰ যোগেদি বিশেষভাৱে সেৱা কৰি আহিছে। আমি পোনপ্ৰথমে জানিব বিচাৰিছোঁ যে ব্যৱসায় ক্ষেত্ৰত কেতিয়াৰ পৰা জড়িত হোৱা হ'ল? মই 2013 পৰা একচুৱেলি ব্যৱসায় আৰম্ভ কৰিছিলোঁ। হয়, প্ৰথম মোৰ এখন বলৰ পিকআপ কিনিছিলোঁ লাইফত, ফাৰ্ষ্ট এখন গাড়ী মানে। তেতিয়াও মই গাড়ী ব্যৱসায় বুলি ক'লে ভুল হ'ব, তেতিয়া মোৰ সৰু এখন কেন্দ্ৰবিন্দু দোকান আছিলে, সৰু আৰু ঘুমটি টাইপ মানে। তাৰপিছত মই প্ৰথম আসাম গ্ৰামীণ বিকাশ বেংকৰ পৰা অকল 70,000 টকা মাত্ৰ লোন লৈ ব্যৱসায় আৰম্ভ কৰিছিলোঁ। অকল 70,000 টকা লৈ আৰম্ভ কৰিছিলোঁ। তাৰপিছত মই এখন দোকান খুলিছিলোঁ। ছেকেণ্ড টাইম মই আৰু এখন দোকান খুলিছিলোঁ, যিখন আমাৰ গেলামাল দোকান বুলি কয় অসমীয়াত। গেলামাল দোকানখন খোলাৰ পিছত এটা মই হালধিৰামৰ ডিষ্ট্ৰিবিউটৰ খুলিছিলোঁ। হালধিৰামৰ ডিষ্ট্ৰিবিউটৰ খুলিব লওঁতেই তেনেকুৱাতে মোক এখন মই বলৰ পিকআপ কিনিছিলোঁ, ক্ৰয় কৰিছিলোঁ। তেতিয়া কিমান চনৰ কথা কৈ আছে? 2013 চনত। তাৰপিছত মই সেইখন একচুৱেলি মোৰ ব্যৱসায় সংক্ৰান্ততহে কিনিছিলোঁ। গাড়ীখন মোৰ হালধিৰামৰ ডিষ্ট্ৰিবিউটৰৰ লগত মানে যোগ হ'বৰ কাৰণে, বস্তু ডেলিভাৰী দিবৰ কাৰণে ওতঃপ্ৰোতভাৱে মই এনেকুৱাকে ট্ৰান্সপৰ্ট বিষয়টো জড়িত হৈ গ'লো। মই ভিতৰত বস্তুটো সোমাই পৰিলোঁ। লাহে লাহে আমি সোমাই পৰিলোঁ। আমাৰ যোৰহাটৰ সৰ্বমুঠ তেতিয়া প্ৰিয়ম ট্ৰেভেলছ বুলি আমাৰ অকল গম পাইছিলে। 16খন বলৰ পিকআপ আমাৰ আছিলে যোৰহাটত। আমাৰ সেইখন চলাই আমি অকণমান আপগ্ৰেড কৰিব বিচাৰিছিলোঁ বিজনেছটো। তাৰপিছত আমাৰ হ'ল 407ত আমি আহিলোঁ, 4চকীয়াত আহিলোঁ। লাহে আমি 4চকীয়াত অহাৰ পিছত আমাৰ এটা খুব ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীৰ লগত আমাৰ টাই হৈছিল আমাৰ ট্ৰান্সপৰ্টটো। তেতিয়া আমি আমাৰ ট্ৰান্সপৰ্টটোৰ নাম দিছিলোঁ প্ৰাণ ট্ৰান্সপৰ্ট। আৰু সেইটো আমাৰ হৈছিলে এটা ডাঙৰ কৰ্পৰেট ছেক্টৰ কোম্পানী MIF টায়াৰৰ লগত। লাহে আমি তেওঁলোকৰ লগতো বিজনেছ সম্প্ৰসাৰণ কৰিলোঁ, বঢ়াই গ'লোঁ। আমি এতিয়া তেওঁলোকৰ লগত গোটেই আপাৰ আছামটো ট্ৰান্সপৰ্টিঙৰ কাম আমি প্ৰাণ ট্ৰান্সপৰ্টে কৰোঁ। কেনেকুৱা লাগে যিহেতু প্ৰথমতে যে ব্যৱসায় আৰম্ভ কৰিছে গেলামাল দোকান, তাৰপিছতে বলেৰো, তাৰপিছত বহিৰাজ্যতো বিশেষভাৱে ৰাজ্যৰ বাহিৰতো ব্যৱসায় আৰম্ভ কৰা হৈছে আৰু প্ৰাণ ট্ৰেভেলছ বুলি ক'লে চিনি পোৱা হৈছে। কেনেকুৱা লাগিছে এতিয়া? আমি কষ্ট কৰিছিলোঁ আগতে। আমি মানে তেতিয়া মই যেতিয়া কাম কৰিছিলোঁ মই বেগটো কেতিয়াও চোৱা নাছিলোঁ। মই সদায় আগটো চাওঁ বা বেগটো মই কেতিয়াও চোৱা নাছিলোঁ, পিছত মোৰ কি হৈ আছিলে। আৰু মই আগলৈ চকু। যেতিয়া আমি ইমানটো পৰ্যায় পাইছো, মোৰ ঘৰৰ ছাপোৰ্ট আছে, চবৰে ছাপোৰ্ট আছে, ফেমিলি ছাপোৰ্ট, চবৰে ছাপোৰ্ট থাকিবই। সামাজিকভাৱেও চব ছাপোৰ্ট আছে, যোনে যিটো ছাপোৰ্ট দিব লাগে। কিন্তু এই 13 বছৰ বা 15 বছৰ যিটো মোৰ জাৰ্নি, মই অকল ফকাচিংটো মোৰ বিজনেছৰ ওপৰত দিছিলোঁ। বেলেগ কথা মই কোনো হেৰি কৰা নাছিলোঁ, কনচেপ্ট নাছিলোঁ।
তেনেকে মই লাহে লাহে বিজনেছটো এক্সটেণ্ড কৰিলো লাহেকে মই MRF ৰ লগত টাই আপ হ'ল আপাৰ আছাম আমি গোটেইটো আপাৰ আছাম কৰো তাত সৰু গাড়ী পৰা ডাঙৰ গাড়ী পৰা আমি সব ডেলিভাৰী B2B সব আমি সাপ্লাই কৰো তাৰপিছত আমি লাহেকে এতিয়া আমাৰ লাষ্ট 3 ইয়াৰ্স হৈছে আমি আপোনাৰ 6 টায়াৰ গাড়ীত আহিছো ডাঙৰ গাড়ীত তাতকৈ অকমান আপগ্ৰেড কৰিছো ডাঙৰ গাড়ীত আমাৰ ওভাৰঅল তেনেকুৱা গাড়ী 10 খন আমাৰ চলি আছে মাৰ্কেটত ক'ত চলে গোটেই অসমত চলে আমাৰ গোটেই গাড়ী আমাৰ ইয়াত ITC আছে ITC ত আমাৰ ভেন্ডৰ আছে MRF টো আমাৰ আছে বাকি এটা দুটা বেলেগ কোম্পানীৰ লগত আমাৰ টাই আপ আছে আমি গোটেই আপাৰ আছাম গোটেই অসমত আমি এতিয়া বিজনেছ কৰো তাৰ পিছত আমি এতিয়া উলিয়াইছো প্ৰাণ ট্ৰেভেলছ বুলি এটা আমি খুলিছো এটো মানুহ শিলংলে হওক বা আপোনাৰ টুৰিষ্ট ক্ষেত্ৰখনত আমি যোগদান কৰিছো লাহেকে আমি আৰু আমি ট্ৰেভেল এজেন্সিটো এটো কাৰণে কনসেপ্ট লৈছো অকল আমি মুনাফা লভিম বা কিবা এটা কৰিম বুলি লোৱা নাই আমি এটো এনেকুৱা এটা বস্তু এনেকুৱা এটাকে আমি বস্তুটো প্ৰজেক্টটো বনাইছো আমি আজি অসমত থাকি মোৰ কথাই কওঁ মই আজি কাজিৰঙাখন চাবলৈ হলে মই যাবলৈ অকন সংকোচ কৰো বা মই নিজেও আজি কাজিৰঙাখন সঁচা কথা ক'বলৈ গলে ভিতৰটো মই নাই দেখা কিন্তু আমি এনে কিছুমান পেকেজ আনিম ভৱিষ্যতে অনাগত দিনত আমি চাও যাতে গোটেই বস্তুটো যাতে সুলভ মূল্যত হ'ব অকল বেপাৰ বাণিজ্য বুলিয়ে নহয় ইয়াত পইচা ঘটা বুলি কোনো কনসেপ্ট নহয় সেৱাৰ ভিত্তিত যাতে আপুনি গলেও হওক বা মই গলেও হওক কাৰণ মুঠকে মধ্যবিত্ত পৰিয়াল এটা হওক বা একেবাৰে কি কম মই এতিয়া যোনে যাবলৈ ইচ্ছা কৰা নাই বা পইচা বুলি ক'লে ধৰক সংকোচ কৰে তেনেকুৱা মানুহৰ কাৰণে আমি বস্তুটো বজাৰত আনিম আসলে চিন্তাটো খুব সুন্দৰকে কৰিছে আৰু ব্যৱসায় যেতিয়া সেৱাৰ ভিত্তিৰে লোৱা হয় নিশ্চিতভাৱে সফলতা লাভ কৰা হয় এটা প্ৰাণ ট্ৰেভেলছৰ যোগেদি কিমান যুৱক জড়িত হৈ আছে এতিয়া আমাৰ প্ৰাণ ট্ৰেভেলছ আৰু প্ৰাণ ট্ৰান্সপৰ্টৰ যোগেদি আমাৰ 30 খনৰ ওপৰত গাড়ী আছে নিজৰ 30 প্লাস আমাৰ গাড়ী আছে আৰু 40 প্লাস আমাৰ এমপ্লয় আছে 40 জন প্লাস হ'ব আমাৰ কাৰণ আমাৰ অফিচৰ ষ্টাফো আছে এতিয়া 2-3 জন আৰু আমাৰ ওভাৰঅল 40 প্লাস আমাৰ এমপ্লয় আছে পৰিবহন ব্যৱসায় যথেষ্ট চ্যালেঞ্জিং হয় কাৰণ বিভিন্ন নগৰৰ লগত পথত যোৱা হয় নহয় জানো বিভিন্ন ৰাজ্যৰ বাহিৰতো যোৱা হয় অলপ চ্যালেঞ্জিং থাকে কেতিয়াবা এনেকুৱা ধৰণৰ পৰিবেশ আহিছে যে কিছুমান অসুবিধাও পোৱা হয় হেতুটো সব হেতু বস্তুটোৱে হৈছে ৰাস্তাত চলা আৰু হেতু আমি ধৰক ঘাট প্ৰতিঘাত থাকে কাৰণ মই আজি 15 বছৰ হৈছে মই মাজতে বহুত ঘাট প্ৰতিঘাত দেখিছো কিন্তু সেইখিনি আমি পাৰ হৈহে আজি এটো অৱস্থাত পাইছো ধৰক বিশেষ খুব ভাল কথা 40টা পৰিয়াল চলোৱাত পোহপাল দিয়া কিন্তু যথেষ্ট হৈ আগবাঢ়িছে এটো ভগৱানৰ অৱদান আছে বুলি ভাবো লগতে আৰু লগতে 40টা পৰিয়াল তেখেতসকলৰ লগত মিলাই মানে 150 ফেমিলি মেম্বাৰ মই ভগৱানৰ কৃপাত আজিলৈকে চলাই নি আছো এটা খুব ডাঙৰ আসলে উদাহৰণ আছিল আজি তাৰিখত যে অকলে ব্যৱসায় আৰম্ভ কৰিছিল তাৰ মাজত বিভিন্ন ধৰণৰ বাধা বিঘ্ন অহাৰ পিছতো সফলতা লাভ কৰি প্ৰায় 40 জনকৈ অধিক যুৱকক কৰ্মসংস্থাপন দিছে আৰু নিজেও এই ব্যৱসায়ৰ লগত জড়িত হৈ অসমৰ অৰ্থনীতিলৈ বিশেষভাৱে বৰঙণি আগবঢ়াইছে এই যে খুব ভাল কথা যে 40 জন যুৱকক সংস্থাপন দিয়া হৈছে এই পৰিয়ালে কি কয় নিজৰ মা দেউতাটো সদায় নিজৰ ল'ৰা ছোৱালীক লৈ গৌৰৱ কৰিবই যথেষ্ট ভাল পায় মাক দেউতাই কাৰণ মই একচুৱেলি বহুত এটা ডাঙৰ পৰিয়ালৰ পৰা বিলং নহয় মোৰ দেউতাই পুলিচ ডিপাৰ্টমেন্টত কৰিছিলে সাধাৰণ কৰ্মচাৰী মই বহুত জিৰ' পা কৰিছো নিজেখিনি কাৰণ মোৰ দেউতাও বহুত সৰু চাকৰি এটা আছিলে ইমানটো পৰ্যায়লৈকে আমাৰ নিবগে নোৱাৰে কাৰণ পঢ়া শুনা পৰা ধৰি বহুত খৰচ কাৰণ মোৰ ঘৰত এতিয়া মা দেউতা ভাইটি এতিয়া ভাইটিয়ে মই বিজনেছটো আমি হেণ্ডেল কৰো কিন্তু আমি বহুত মানে জিৰ' পা আমি এটো বিজনেছ আমি ষ্টাৰ্ট কৰা আৰু আমাৰ এটো আজি এটো অৱস্থা পাবলৈ আমাৰ 15 বছৰ সময় লাগিছে আৰু আমি এতিয়া জুহাটত আৰু এটা পদক্ষেপ লৈছো এটা নতুনকৈ আমি লঞ্চ কৰিছো অলৰেডি বজাৰত আহিছে ইজি কেপটো আমি এনেকাকৈ হোচাৰূপে চলাম বুলি ভাবিছো এইটো আমাৰ কোনো বিজনেছ বুলিবলৈ আমাৰ গাড়ী প্ৰথম কথা কমাৰ্চিয়েল গাড়ী অলপ আমাক মুনাফা লাগিবই এটোটো আমি বিজনেছে চলাব লাগিব কাৰণ মোৰ পৰিয়াল আছে মোৰ এমপ্লয় খিনি আছে চলাই নিব লাগিব কিন্তু সেইখিনি বস্তু আমি চাইও আমি এনেকুৱা ধৰণে এটা প্ৰজেক্ট বনাইছো যাতে আজি ৰিক্সাৱালা জনেও কেবখন বুক কৰিবলৈ বেলেগ এখন গাড়ী এখন লৈছো বুলি তেওঁলোকে চিন্তা কৰিব নালাগে ইজিকে বহুত কমফৰ্ট হ'ব সুলভ মূল্যত দিম বজাৰত ধেৰ আছে কম্পিটিশন কোনে কি কৈছে মই নাম নকওঁ কিন্তু আমি এনেকুৱা এটা বাজেট ৰাখিম সবকে যাতে সবে ভাবিব এখন গাড়ী আমাৰ কাৰণে
কমফৰ্ট হয় আচলতে মধ্যবিত্ত পৰিয়াল এটাও গাড়ী যাব পাৰিব নিশ্চয় বা যোৰহাটৰ পৰা গোলাঘাট যাব পাৰিব বা যোৰহাটৰ গুৱাহাটী যাব পাৰিব এটা খুব সুন্দৰ চিন্তা প্ৰাণকৃষ্ণ যিহেতু আমাৰ অনুষ্ঠানটো বহুত দৰ্শকে চাই আছে ইয়াত কি গাড়ী উপলব্ধ বিশেষভাৱে মধ্যবিত্তৰ কাৰণে উপলব্ধ গাড়ী আৰু যিসকলে বেছি ৰেঞ্জত বিচাৰে খুব ভাল লাক্সাৰিয়াছ গাড়ী বিচাৰে আৰু এটা মই কনচেপ্ট কৈছো আপোনালোকক আমি কি কৰিছো আমাৰ এতিয়া ডাঙৰ গাড়ীৰ ভিতৰত দূৰলৈ যাবলৈ হলে ডিজাই ইনোভা আমি এইখিনি ৰাখিছো আৰু যিখিনি উইডিং মানে বিয়াৰ সিজন আহিব এটা দৰাজন যাবলৈ হলে জেনেৰেলি মানে ভাল গাড়ী এখন বিচাৰে আমি হেতু এটা বস্তু আনিছো কনসেপ্ট মাৰ্সিডিজ অডি মাৰ্সিডিজ আহিব ন মাৰ্সিডিজ অডি আমি নেক্সট লেভেলত আমি সেই প্ৰডাক্টটো আমি কৰিম আজি কোনবাই বিয়া আগত আজি প্ৰি ওয়েডিং আপোনাৰ ফটোশুট কৰে বা আজি সৰু গাড়ীখনত মানে প্ৰি ওয়েডিংটো মানে ভাল নালাগে তেওঁলোকে যদি আমি অডিট কৰিম মাৰ্সিডিজত কৰিম আমি হেতু কনসেপ্ট আনিছো দৰা যদি যায় বলে মাৰ্সিডিজত লাগে আমি হেখিনি কনসেপ্ট আনিছো একচুয়ালি মোস্ট লাক্সাৰিয়াছ গাড়ী মানে বৰ্তমান সময়ত যেটো মানে প্ৰাধান্য ৰাখি এটা আমি লাক্সাৰিয়াছ গাড়ী লৈ যাম হেতুটো আপোনালোকে মানে উপভোগ কৰিব পাৰিব যদি গাড়ী লাগে হেতুটো আমি যতে নহক আমি হেতুটো সাৰ্ভিস দিম এইখিনি মানে মোস্ট প্ৰিভিলেজ মানে মানে বিচাৰে প্ৰত্যেকে বিচাৰিব এইখিনি আৰু এইখিনি কাৰণে আমি হেতু মানে উপলব্ধ কৰিছো মানে এ টু জেড আমাৰ ওচৰত আমি সব ৰাখিছো আৰু যিমানটো পাম চাম আমি হিমানটো আগুৱাই নিবলৈ চেষ্টা কৰিম বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো প্ৰাণকৃষ্ণ যে তোমাৰ ব্যৱসায় যথেষ্টখিনি আগুৱাই গৈ আছে আৰু আমিও আশা কৰিছো যে এই ব্যৱসায়ৰ যোগেদি পুনৰবাৰ কিছু নতুন প্ৰজন্ম উৎসাহিত হৈছে আৰু নিজে সংস্থাপন লাভ কৰাৰ লগতে বহু যুৱকেও সংস্থাপন লাভ কৰিছে শেষত আমি যোগাযোগ কৰিবলৈ হলে আমাৰ গ্ৰাহকসকলে যোগাযোগ কৰিবলৈ কেনেদৰে যোগাযোগ কৰিব মোৰ নাম্বাৰ আছে ফেচবুক পেজত আছে ইনষ্টাগ্ৰামত আছে মোৰ পেজতো আছে নাম্বাৰ তাত লৈ পেলাই মোৰ নাম্বাৰ অফিচৰ নাম্বাৰত কন্টাক্ট কৰিব পাৰিব ঠিক আছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ আপোনাক হয় ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ বিশেষ অনুষ্ঠানটো আমি ইমানতে সামৰি মাৰিছো আৰু আমি এজন প্ৰকৃত অসমীয়া যুৱকক আপোনালোকৰ মাজলৈ লৈ আহিলো যে পৰিবহন ব্যৱসায়ৰ লগত জড়িত হৈ এতিয়া বহু যুৱকক সংস্থাপন দিয়াৰ সমান্তৰালভাৱে পৰিবহন বিভাগলৈ বিশেষভাৱে বৰঙণি আগবঢ়াইছে এয়া হৈছে প্ৰাণকৃষ্ণ বৰা আমি প্ৰাণকৃষ্ণ বৰাক এইভাৱে লৈ আহিছো যে প্ৰায় 15টা বছৰ বিভিন্ন ঘাট প্ৰতিঘাতৰ অন্তত বহু কষ্ট কৰি আজিৰ সময়ত কিন্তু এজন যুৱ প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে আজিৰ বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট